Hello everyone. আজি আমি আলোচনা কৰিম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যেটো হাইকোৰ্টৰ এক্সাম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ জে আমি যিখন আসাম ষ্টেটৰ কাৰণে যিখন লেংগুৱেজ পেপাৰ যিখন কোৱালিফাইং পেপাৰ হয় আসামিজ অসমীয়া পেপাৰখনৰ বিষয়ে আমি অকণমান আলোচনা কৰিম এছামিজৰ বিষয়ে আমি অকণমান আলোচনা কৰিম তাৰ আগতে আমি এটা গুৰুত্বপূৰ্ণ কথা কৈলো যে এই পেপাৰখন হৈছে আমাৰ কাৰণে এখন অতিকৈ গুৰুত্বপূৰ্ণ মোষ্ট ইম্পৰ্টেণ্ট এখন কুৱেশ্যন পেপাৰ আমাৰ কাৰণে আৰু এই সেগমেন্টটো যেটো সেগমেন্ট থাকিব আসামিজ সেগমেন্ট আৰু তাত আমাৰ অসমীয়া সম্পৰ্কীয় অসমৰ মানে ল্যাঙ্গুৱেজৰ প্ৰায় 20টা কুৱেশ্যন থাকিব আৰু সেই 20টা কুৱেশ্যনৰ মানে সেই 20 যি কুৱেশ্যন তাত 1 মাৰ্কস থাকিব টোটাল আউট অফ মানে আমাৰ 20 আমি ইয়াৰে 40% পাব লাগিব মানে আমি ইয়াৰে 8 পাব লাগিব এটো হৈছে আমাৰ কোৱালিফাইং মাৰ্কস আৰু সব অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব আৰু এই যে 8 মাৰ্কস আমাক লাগিব আৰু যে এই 20টা কুৱেশ্যন থাকিব সেই 20টা কুৱেশ্যনৰ আমাৰ যদি নিগেটিভ মাৰ্কিং এটা আছে আৰু যদি আমি মানে ভুলকৈ উত্তৰটো কৰো তেতিয়া হলে আমাৰ 0.25 এটা আমাৰ নিগেটিভ মাৰ্কিংৰ কাৰণে আমাৰ এটা কাটিব আমাৰ হেতু মানে আমাৰ কাৰণে খুবেই মানে এটা কি বুলি কম আৰু আমাৰ কাৰণে খুব বেয়া আৰু এইটোৰ কাৰণে আমি এতিয়া এই যি এইখন পেপাৰ আছে এই পেপাৰখন যেটো কোৱালিফাইং পেপাৰ এইখনৰ কাৰণে আমি কোনখিনি বিষয় চাম আমি যদি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চাও তেতিয়া হলে আমি দুটামান বস্তু আমি মন কৰিব পাৰো যে আমি দেখিছো যে তাত কেইটামান বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিছে এটা হৈছে সন্ধি যেটো আমাৰ ক্লাছ 10 দশম শ্ৰেণীলৈকে থকা ক্লাছ 10 মানলৈকে থকা যেটো আমাৰ গ্ৰামাৰৰ পাৰ্ট সেইখিনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে তাত সন্ধি জতুৱা ঠাঁচ এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে সন্ধি জতুৱা ঠাঁচ সমাৰ্থক শব্দ এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে লিংগ বিপৰীত শব্দ আৰু এইখিনিৰ উপৰি আমি আৰু কেইটামান বিষয় ল'ব পাৰো যেনে আমি সমুচ্চাৰিত শব্দ চাব পাৰো মই এই গোটেইখিনি বিষয় আলোচনা কৰিম আমি সমুচ্চাৰিত শব্দ চাব পাৰো আমি এইখিনিৰ লগতে এই যিখিনি বিষয়বস্তু আছে সন্ধি জতুৱা ঠাঁচ সমাৰ্থক শব্দ লিংগ বিপৰীত শব্দ সমুচ্চাৰিত শব্দ এইখিনিৰ উপৰি মানে আমাৰ এইখিনি বস্তুৱে অকনমান বেলেগকৈ মানে বেলেগ ধৰণেও মানে দিব পাৰে মানে আমাক দিয়া প্ৰচেছটো পৰীক্ষাত অহা কুৱেশ্যনৰ প্যাটাৰ্নটো বেলেগ হ'ব পাৰে যেনে আমি মানে ইয়াৰ লগত অন্যান্য আৰু কিবা কিবি বিষয় দিব পাৰে মই সেইখিনি বস্তু আলোচনা কৰিম যে কেনেকুৱাকৈ আহিব পাৰে এইখিনি বিষয়ে অকনমান বেলেগকেও আহিব পাৰে এতিয়া কথাটো অল সন্ধি বুলি কোৱাৰ লগে লগে আমি দুটামান বস্তু আমি জানিব লাগিব যে আমাৰ সন্ধি বুলি কোৱাৰ লগে লগে অকল আমাক সন্ধি বিচ্ছেদ কৰিব নিদিয়ে মানে সন্ধি আমাক ভাঙিব নিদিয়ে সন্ধি জোৰা লগাবও দিব পাৰে মানে সন্ধি ভাঙিবও দিব পাৰে বা জোৰা লগাবও দিব পাৰে মানে সন্ধি কৰা আৰু সন্ধি ভাঙা দুইটা আহিব পাৰে আমাৰ জতুৱা ঠাঁচ বুলি কোৱাৰ লগে লগে জতুৱা ঠাঁচৰো আমাক অৰ্থও লিখিব দিব পাৰে নাইবা কেতিয়াবা তাৰ অৰ্থ প্ৰকাশক বাক্য দি পেলাই ফুল বা মানে বাক্য এটা গঠনৰ দিব পাৰে মানে অৰ্থ সহিতে 3টা মান 4টা মান দিব পাৰে তাৰে কোনটো অপচন শুদ্ধ হ'ব তেনেকুৱাকৈ আহিব পাৰে সমাৰ্থক শব্দটোৰ ক্ষেত্ৰত আমাক সমাৰ্থক শব্দ বুলি নিদি বেলেগ এটা শব্দৰ অৰ্থ লিখিব দিব পাৰে অনুৰূপ ধৰণে লিংগৰ ক্ষেত্ৰতো লিংগ পৰিৱৰ্তন কৰিব দিব পাৰে বা লিংগ নিৰ্ণয় কৰিব দিব পাৰে বিপৰীত শব্দৰ ক্ষেত্ৰতো সেই একেটা তলৰ কোনটো অমিল বাছি উলিওৱা সেই ধৰণে দিব পাৰে সমুচ্চাৰিত শব্দৰ ক্ষেত্ৰত কি হয় সমুচ্চাৰিত শব্দ মানে একে অৰ্থযুক্ত মানে কেনেকুৱা সম উচ্চাৰিত মানে যেনে হাত হাত এই যে একে উচ্চাৰণযুক্ত এই
এই বিষয়টোক লৈ পেলাইও বাক্য মানে থাকিব পাৰে তলত বা অৰ্থ থাকিব পাৰে সেই ধৰণৰ বিষয়বস্তু যেনে কথা 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 সেই গোটেইখিনি বস্তুক লৈ পেলাইও দিব পাৰে আৰু কেতিয়াবা কি হয় আমাৰ এইখিনি বিষয়বস্তুৰ লগতে জতুৱা ঠাঁচ বা খণ্ড বাক্য যিখিনি আছে আমাৰ প্ৰবাদ পতন্তৰ বা খণ্ড বাক্য সেই খণ্ড বাক্য খালী ঠাই পূৰ কৰা হিচাপত আহিব পাৰে যেনে উদক ডেছ ৰখীয়া পতা বা 100 গৰু মাৰিলে ডেছ মৰণ বা চোৰ গলে বুদ্ধি বৰষুণ গলে ডেছ বা কেতিয়াবা এনেকুৱা আহিব পাৰে যে মহন্তৰ চিন ডেছ এই ধৰণৰ বিষয়বস্তু দিব পাৰে মানে এইটো এটা জাষ্ট মই উদাহৰণে দিছো ঠিক তেনেদৰে সমাৰ্থক শব্দৰ ক্ষেত্ৰত আমি চিৰ পৰিচিত শব্দখিনিৰ উপৰি কেতিয়াবা অকণমান বেলেগ ধৰণৰ শব্দ দিব পাৰে মানে যেনে আমিতো সাধাৰণতে যিবিলাক শব্দ ব্যৱহাৰ কৰো সেইবিলাক শব্দৰ পৰা অকণমান বেলেগ শব্দ যেনে আমি কেইটামান তেনেকুৱা শব্দ ল'ব পাৰো যেনে আমি কুহিপাত জানো কুহিপাত এতিয়া এই কুহিপাতক বুজাবৰ কাৰণে কিমানটা শব্দ আছে কুহিপাত পল্লৱ হয়নে আৰু এই কুহিপাতক বুজাবৰ কাৰণে কিশলয় শব্দ ব্যৱহাৰ হয় কিশলয় গতিকে কিশলয় পল্লৱ আহিব পাৰে এতিয়া আমি ৰাতি শব্দটো জানো ৰাতিত আমি ৰজনী লিখিব পাৰো আমি বিভাৱৰী লিখিব পাৰো আমি জামিনী লিখিব পাৰো আমি নিশা লিখিব পাৰো বিভিন্ন ধৰণৰ শব্দ আমি লিখিব পাৰো এই ধৰণৰ শব্দবিলাকৰ কেতিয়াবা বিভাৱৰী শব্দটোৰ অৰ্থ লিখিব দিব পাৰে জামিনী শব্দৰ অৰ্থ লিখিব দিব পাৰে এই ধৰণৰ হ'ব পাৰে মানে মই জাষ্ট পেটাৰ্নটোৰ কথা কৈছো যে বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে বিভিন্ন ধৰণে আহিব পাৰে তথাকথিত যিটো সাধাৰণতে চলি থকা যিবিলাক দিশ সেইবিলাকৰ পৰা আঁতৰি আহিব পাৰে ঠিক তেনেদৰে আমি যদি এটা সাধাৰণ আমি লিংগ সন্ধি যদি এটা আমি ভাঙাৰ ক্ষেত্ৰত চা বা লিংগ পৰিৱৰ্তনৰ ক্ষেত্ৰত চা আমি বেলেগ বেলেগ কিছুমান বস্তু দেখিম যেনে লিংগ পৰিৱৰ্তন কৰিব দিব পাৰে ঘৰিয়াল 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 লিংগ পৰিৱৰ্তন কৰিলে কি হ'ব মানে আমি এনে ল'ৰা ছোৱালী মা দেউতা এইবিলাক জানো কিন্তু ঘৰিয়াল বুলি ক'লে কি হ'ব এই ধৰণৰ শব্দ আহিব পাৰে জলগুই লিংগ পৰিৱৰ্তন এইটো পুংলিংগ এইটো স্ত্ৰীলিংগ আকৌ কেতিয়াবা সন্ধি ভাঙিব দিব পাৰে যেনে হিতাৰ্থ 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 যদি আমি সন্ধি ভাঙো কি হ'ব হিত যোগ ৰিত তাৰ মানে ইয়াৰ মই ক'ব বিচৰা বিষয়টো হৈছে যে আমাৰ একেখিনি বস্তুৱে আমি যিখিনি ক্লাছ 10 মানলৈকে পাইছো বা আমাৰ অসমীয়া ব্যাকৰণৰ যিখিনি ভিতৰুৱা যিখিনি সচৰাচৰ ব্যৱহাৰ হয় সেই বস্তুখিনিয়ে লাগিব আমাক যিহেতু কম্পিটিটিভ এক্সামৰ কাৰণে আমি চাম সেইটো এটা প্ৰচলিত ৰীতি অনুসৰি নাহি অকণমান বেলেগকৈ আহিব পাৰে যাক আমি ক্ৰিটিকেল বুলি ক'ব পাৰো আমি যে কওঁ যে অকণমান ক্ৰিটিকেল হৈছে কুৱেশ্যন পেপাৰখন হ'ব পাৰে সেইটো ঠাচত আহিব পাৰে গতিকে আমি সেই ধৰণে নিজকে প্ৰস্তুত কৰাটো উচিত যাতে আমি এটা মানে ঠিক জটিল পৰ্যায়লৈকে যোৱা পেপাৰখনৰ পৰা একেবাৰে ওচৰলৈকে থকা মানে সহজ হোৱা পৰ্যায় মানে আমি সহজ পৰ্যায়লৈকে যাতে আনিব পাৰো জটিল পৰ্যায়ৰ পৰা কুৱেশ্যন পেপাৰখন আমি সেই ধৰণে নিজকে প্ৰস্তুত কৰাটো উচিত আৰু এইখিনি বিষয়বস্তু আমি আকৌ ভালদৰে প্ৰতিটো বিভাগৰ বেলেগ ভিডিঅ'ত আমি গোটেইখিনি বিষয়বস্তু আমি চেষ্টা কৰিম এটা এটা বিষয় আমি কেনেকৈ আলোচনা কৰিম কিদৰে চাব লাগিব আমি কিদৰে প্ৰস্তুতি চলাম পৰীক্ষাৰ কাৰণে আৰু তেনেকুৱা ভিডিঅ'সমূহ পাবৰ কাৰণে আমাৰ এইটো চেনেলত এই গোটেইখিনি ভিডিঅ' পোৱা হ'ব আৰু আমি গোটেইখিনি বিষয়বস্তুৰ আমি আলোচনা কৰিম যিখিনি সকলোৰে কামত আহিব বুলি মই আশা কৰিছোঁ আৰু আজিৰ কাৰণে ইমানতে ভিডিঅ'টোৰ অন্ত পৰিছে